ইয়াত আপনি যদি ইয়াত যদি প্রটেক্ট করে বা আপনি যদি ন্যায় নিদিয়ে ইয়াত আন্দোলন হবই। তো কৰ্ষা সমাজে এইটো বিচাৰি আছে, আমাৰ কি আপত্তি আছে? হোক, ভাৰত গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আদিবাসীসকলে আজি জনজাতিকৰণ বিচাৰিছে, ইয়াত অবজেকশ্যন কৰাৰ কি প্ৰশ্ন থাকে? ইহঁতে নিজকে জীয়াই থাকিবৰ কাৰণে এইটো বিচাৰিছে, জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে সেই জনজাতিকৰণটো বিচাৰিছে। ইয়াত আপোনাৰ অবজেকশ্যন কৰাৰ কোনো প্ৰশ্ন নাহে। যদি অবজেকশ্যন কৰে ইয়াত আন্দোলন হ'ব। বড়োসকলে কিয় আন্দোলন কৰিছে? বড়োসকলে কিয় আন্দোলন কৰিছে? বড়োসকলক নিজৰ ভাষা আছে, বড়ো ভাষা, নিজৰ কলা কৃষ্টি আছে। এইটোকে আপুনি যদি স্বীকৃতি নিদিয়ে, শেষ কৰিব বিচাৰে, তেতিয়া বড়ো আন্দোলন নকৰি কিয় এনে বহি থাকিব নেকি? বড়োসকলৰ নিজৰ ভাষা আছে, নিজৰ কৃষ্টি কলা আছে। এইটোকে যদি আপুনি ডমিনেট কৰিব বিচাৰে, জীয়াই থাকিবৰ কাৰণে যিখিনি ফেচিলিটি নিজৰ আদৰ্শটো ৰাখিব নোৱাৰে, এইটো শেষ কৰিব বিচাৰে, ইয়াত আন্দোলন নকৰি কোনে বহি থাকিব? বড়োসকলৰ আন্দোলন এইটোৱে হৈছে। আমি যদি বড়ো ভাষাই ক'বই নোৱাৰে, তেতিয়াহ'লে এইটোতো ডেঞ্জাৰ কথা হ'ব। এইটোতো আমাক শেষ কৰাৰ কাৰণে একো নাই। আমি বড়ো হয়, বড়োৰ একটা ভাষা আছে, এইটোকে যদি আমি ক'ব নোৱাৰে, ইয়াতো মাৰাত্মক ডেঞ্জাৰ হ'ব। আজিৰ দিনত আমি BTC চুক্তি, সেইকাৰণে আমি কৈছোঁ আজিৰ দিনত আমি BTC চুক্তি হৈছে বুলি কোনোবা আদিবাসীক আমি কৈছোঁ নেকি? এই বড়ো ভাষা শিকাবি, আদিবাসী ভাষা নচলিব, আমি কেতিয়াবা কৈছে নেকি? সেইটো যদি আমি খোলে হয়, অহাকালিৰ পৰাই আন্দোলন হ'ব, শেষ। আমি যদি মুছলিম সমাজক আমি যদি কয়, এই আপোনালোকে ইছলাম ধৰ্মটো বাদ দিব লাগিব, বড়ো ধৰ্ম বাদো ল'ব লাগিব, BTC চুক্তি হৈছে, আমাৰ BTCত নচলিব, এইবিলাক যদি কয়, অহাকালি আন্দোলন হ'ব। এইটোকে বিচাৰে নেকি? তো আমি আন্দোলন কৰা মানুহ, আমিও নিজে একজন আন্দোলনকাৰী। আমি কিহৰ কাৰণে আন্দোলন কৰিছে আমি বুজি পাই, এইটো বুজি পাই পেলাই আপুনি যদি কোনোবা জাতিক যদি ডমিনেট কৰি পেলাই ৰাখিব বিচাৰে, ইয়াত আন্দোলন হ'বই। সেইকাৰণে কৈছোঁ আমি BPF দলৰ যিটো শ্লোগান, সেইটো যে আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। একতা, যিমান জাতি জনগোষ্ঠী আছে আমি সবেই BTCৰ বাসিন্দা, আমি একতাটো আমি বিচাৰোঁ। আমাক লাগে অঞ্চলত শান্তি, আমাক লাগে অঞ্চলৰ উন্নয়ন, বাস। আমি সবেই BTCৰ মানুহ। এতিয়া BTCত সব জাতি জনগোষ্ঠী আছে, সকলোৱে